আনবিল কৰা নাই এই বুকটো সলিউশন প্ৰভাইডাৰ টু দ্য নৰ্থ ইষ্ট পিপল MSME বহুত কিতাপ আছে এনেকুৱা নাই যে মই এইটো প্ৰথম লিখিছোঁ বাট MSME স্কিমছ য'ত কেনেকুৱা লোন ক'ৰ পৰা পাব কেনেকৈ পাব কি ডকুমেণ্টছ হ'ব লাগে কোনটো বেংকৰ পৰা পাম আৰু 10 লাখ পৰা 1 কোটি কি ধৰণত আমি পাম এই গোটেই ষ্টেপছ ৱেবছাইট ডিটেইলছ হেজ বিন গিভেন ইন দ্য বুক এই বুকটো ইনফেক্ট মোৰ মাইণ্ডছেট আছে যদি ছাপোৰ্ট আহে হেৰি পৰা চবৰ পৰা এপ্ৰক্সিমেটলি 1500 কিতাপ অসমীয়া ভাৰ্চন আৰু হিন্দী ভাৰ্চন আই ওয়ান্স এগেইন ৰিপিট 1500 কিতাপ অসমীয়া ভাৰ্চন আৰু হিন্দী ভাৰ্চনৰ আমি বনাই পিনে আমি ট্ৰাই কৰিম যে ৰুৰাল এৰিয়াজত এই চবক এইটো কিতাপটো যায় চ' ডেট ইহঁতে 2 লাখ 3 লাখ 5 লাখ 10 লাখ টিল 1 কৰোৰ মান কেনেকৈ লোন লৈ বিজনেছটো ষ্টাৰ্ট কৰিব পাৰিম তেতিয়াহ'লে GDP বাঢ়িব MSMEs are the backbone of the country আমাৰ আদৰণীয় প্ৰধানমন্ত্ৰী মোদীজী সদায় কয় যদি MSMEs আমি ছাপোৰ্ট কৰিম যদি আমি MSME ছাপোৰ্ট কৰিম তেতিয়াহ'লে আমাৰ দেশৰ GDPটো বাঢ়িব আমাৰ নেশ্যনৰ GDPটো বাঢ়িব আৰু হেৰি কৰিব তো এই ছাপোৰ্টত মই আই হেভ কাম ফৰৱাৰ্ড ফৰ দিছ মিছন এতিয়া মই নৰ্থ ইষ্টত যদি মই অকলে কৰিম ইট ইজ নট পচিবল কিতাপ লিখি দিছোঁ কিন্তু থ্ৰু ইউ অল পিপল মিডিয়া ছাপোৰ্ট আৰু চবৰ পৰা যদি আপুনি স্প্ৰেড কৰে কিতাপটো স্প্ৰেড কৰে চবৰ এটা ঘৰত এটা গাঁও এটা ডিষ্ট্ৰিক্টত যদি আমাৰ অসমীয়া ভাৰ্চন আই উইল ডু মই নিজে কৰিম অসমীয়া ভাৰ্চন কৰি পিনে দিম তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্টৰ ডেভেলপমেণ্ট হ'ব কিতাপ লিখা কিতাপ বাহিৰত থাকি যাব ৰুমত কিতাপ এনেকুৱা বহুত থাকিব কিন্তু কিতাপ যদি কোনোবাক পইচা দি দিয়ে আৰু এই পইচাৰ পৰা যদি সিহঁতে ব্যৱসায় ষ্টাৰ্ট কৰিব পাৰে বা কোনোবাৰ যদি ব্যৱসায় চলি আছে আৰু ব্যৱসায়টো যদি ডাবল ট্ৰিপল কৰিব পাৰিব তেতিয়াহ'লে আই উইল ফিল ডেট মই এটা ছাকচেছফুল ৰাইটাৰ মই ধুনীয়াকৈ লিখিব পাৰিছোঁ